আমি ৰেডলি ভেলেণ্টাইনৰ অৰাকল ডেকত আজি আমি চাম আপোনাৰ কাৰণে ইউনিভাৰ্ছ এঞ্জেলছে কি মেছেজ আৰু কি গাইডেঞ্চ। 2টা নম্বৰ 2 আৰু 4 স্ক্ৰীণত দিয়া আছে। আপোনালোকে যিটো পচন্দ লাগে সেই নম্বৰটো আপোনালোকে চুজ কৰিব। 2 কাৰণে গাইডেঞ্চ আছে হেল্পফুল পিপল। আপোনালোকে যিটো পৰিস্থিতিত আছে ন তাৰ কাৰণে অকণমান আপোনালোকে সেই চিটুৱেশ্যনটোৰ পৰা ওলাবৰ কাৰণে আপোনালোকক অকণমান ছাপৰ্টৰ দৰকাৰ হৈ আছে। হয়তো ঘৰৰ মানুহৰ ছাপৰ্ট হ'ব পাৰে, হয়তো ফ্ৰেণ্ডছৰ ছাপৰ্ট হ'ব পাৰে, কোনোবা নহয় কোনোবা মানুহৰ ছাপৰ্টতহে অলপমান হেল্প ল'লেহে আপোনালোকে এই যিটো পৰিস্থিতি এতিয়া হৈ আছে পৰিস্থিতিটো আপোনালোকে অভাৰকাম কৰিব পাৰিব। 4ৰ কাৰণে যিখিনি মেছেজ আছে 4ৰ কাৰণে এইটোৱে যে আপোনালোকে হয়তো বহুত ভাবি আছে, বহুত চিন্তা কৰি আছে কথাবোৰ, লং টাইম হৈ গ'ল, আপোনালোকে একো সলিউশ্যন পোৱা নাই আৰু সেইটো কাৰণে আপুনি বহুত ষ্টাক হৈ থকা নিচিনা মোৰ ফিল হয়। আৰু মেডিটেশ্যন যেতিয়া কৰিব, মাইণ্ডফুলনেছৰ প্ৰেক্টিছ যেতিয়া কৰিব, যিকোনো ধৰণে মাইণ্ডটো যেতিয়া ৰিলেক্স কৰাৰ প্ৰেক্টিছ কৰিব, দীঘল উশাহেই হওক বা মেডিটেশ্যন হওক, বিভিন্ন ধৰণৰ হিলিং মডালিটিজ হওক, যিকোনো ধৰণৰ কাম যেতিয়া আপোনালোকে আৰম্ভ কৰিব, যিটো আপোনাক মনত শান্তি দিয়ে, সেই বাৰ্ডেনছবিলাক নাইকিয়া কৰি দিয়ে, তেতিয়া আপোনাৰ সেই ক্লিয়াৰ আনচাৰ্ছবিলাক আহিব আপুনি এই পৰিস্থিতিটোত কি কৰিব লাগে আৰু আপুনি কি কৰা উচিত। ভিডিঅ'টো যদি ভাল পাইছে শ্বেয়াৰ কৰিব আৰু মোক ফ'ল' কৰিব।